তো ফাইনেলি এক্সামটো হৈ গ'ল 28 জুনৰ যিটো আসাম কোঅপাৰেটিভ এপেক্স বেংকৰ এছিষ্টেণ্টৰ এক্সাম আৰু আশা কৰিছোঁ সকলোৰে এক্সাম ভাল হৈছে কাৰণ পেপাৰখন বহুত ভাল আহিছে বুলিয়ে শুনিছোঁ আৰু আমাৰ মক পেপাৰসমূহৰ পৰা আমাৰ ভিডিঅ'সমূহৰ পৰা ডিৰেক্টলি বহুতখিনি কুৱেশ্যনছ কমন পৰিছে এই সম্পৰ্কে বহুতে ইতিমধ্যে আমাক ফিডবেকো দিছে চ' বিশেষকৈ ফাইনেন্সিয়েল এৱাৰনেছৰ প্ৰায়খিনি কুৱেশ্যনে আমাৰ তাৰ পৰা কমন পৰিছে ইংলিছৰ 2-3টা চিনোনিমছো এণ্টনিমছো কমন পৰিছে নেক্সট থাকিলে আপোনালোকৰ মেথছৰ বহুখিনি টপিক মিলিছে কিন্তু বহুতে কৈছে যে মেথছৰ যিটো বস্তু যিখিনি কুৱেশ্যন আহিছিলে সেই কুৱেশ্যনখিনি কি হৈছে বহুত বেছি টাইম কনজিউমিং আছিলে আৰু হাৰ্ড আছিলে হয়নে কিন্তু তেনেকুৱা নহয় আচলতে মেথছ আপোনালোকৰ প্ৰেক্টিছ নাছিলে ভাল ধৰণে মেথছৰ যদি আমি চাবলৈ যাওঁ 17টাৰ পৰা 18টা কুৱেশ্যনছ প্ৰায় একেবাৰে ইজি কুৱেশ্যনেই আছিলে আৰু ৰিজনিঙৰ কথা ক'বলগীয়া নাই একেবাৰে একেবাৰে ইজি কুৱেশ্যন ৰিজনিং বাকি কম্পিউটাৰৰ আমি যিখিনি দিছিলোঁ তাৰ পৰা যথেষ্টখিনি আহিছে চ' এফালৰ পৰা চাবলৈ গ'লে আমাৰ যিটো ছিৰিজ যিটো মক পেপাৰ 10খন মক পেপাৰ সেইখিনি প্ৰায় ছাকচেছফুল হৈছে বুলি আমি ক'ব বিচাৰিছোঁ কাৰণ বহুতৰে বহুত ফিডবেক পালোঁ সেই ফিডবেকখিনি আপোনালোকক দেখাম বাৰু কেতিয়াবা এতিয়া আমি কি কুৱেশ্যন আহিলে আমাৰ এছপিএনসকলৰ পৰা আমি কালেক্ট কৰিছিলোঁ আৰু তাৰে কুৱেশ্যনসমূহ অকণমান ডিছকাশ্যন কৰিম তাতে অপশ্যনবিলাক অকণমান খেলি মেলি হ'ব পাৰে কাৰণ মেমৰি বেছ কুৱেশ্যন হয় নেক্সট আৰু কিছুমান কুৱেশ্যনছ অকণমান খেলি মেলিকৈ থাকিব পাৰে মানে লেংগুৱেজটো চ' সেইবিলাকত নধৰিব ষ্টাৰ্টআপ ইণ্ডিয়াৰ ওপৰত এটা কুৱেশ্যন আহিছিলে যিটো নেকি আমি যেতিয়া ভিডিঅ'বিলাক এনালাইচিছ কৰিছিলোঁ তাতে আছিলে আৰু যদি আপোনালোকে চাই আমাৰ মক পেপাৰটো চাগে এইটো কুৱেশ্যন আছিলে তো ষ্টাৰ্টআপ ইণ্ডিয়া 2016 চনত লঞ্চ কৰা হৈছিলে নেক্সট একেলগতে গুচি আহিছিলে ডিজিটেল ইণ্ডিয়াৰ এটা কুৱেশ্যন একেবাৰে চিম্পুল কুৱেশ্যন যিটো নেকি 2015 চন আছিলে শুদ্ধ উত্তৰ ঠিক আছে নেক্সট আৰু এটা কুৱেশ্যন আছিলে ইউ পি আইটো কোনে ডেভেলপ কৰিছিলে এইটো মই বহুতবাৰ আমাৰ ভিডিঅ'ত আমি আলোচনা কৰিছোঁ আৰু আমাৰ মক পেপাৰটো আছে NPCI হয়নে নহয় নেক্সট এটা কুৱেশ্যন আহিছিলে IMPSৰ কুৱেশ্যনটো আমি ডিছকাশ্যন আপোনালোকৰ লগত কৰিছোঁ ইমিডিয়েট পে'মেণ্ট ছাৰ্ভিচ আছিলে হয়নে নেক্সট যদি চাওঁ আপোনালোকৰ SLRৰ কথা সুধিছিলে SLRৰ কুৱেশ্যনটো এনেকুৱাই আছিলে নে কি আছিলে যিজনে মোক কৈছে তেওঁ অকণমান কনফিউজ বাট SLR যদি এব্ৰিভিয়েশ্যন আহিছিলে তেতিয়াহ'লে অপশ্যন বিটো হ'ব শুদ্ধতৰ ষ্টেটুটৰী লিকুইডিটি ৰেচিঅ' যদি নাই অহা বেলেগ কিবা আহিছিলে তেতিয়াহ'লে কমেণ্ট কৰিব কাৰণ মেমৰি বেছ কুৱেশ্যন সকলোৰে মনত নাথাকে NEFTৰ ফুল মিনিংটো আহিছিলে নেশ্যনেল ইলেক্ট্ৰনিক ফাণ্ড ট্ৰেন্সফাৰ এইবিলাক আমি আলোচনা কৰিছিলোঁ মক পেপাৰতো এইবোৰ ইনক্লুড কৰিছিলোঁ নেক্সট এটা কুৱেশ্যন আহিছিলে এ কাৰ ট্ৰেভেলছ 40 km/h while going 20 km/h while returning the average speed এই ধৰণৰ এভাৰেজ স্পীডৰ কুৱেশ্যনছ আমি মক পেপাৰত ইনক্লুড কিন্তু কৰিছিলোঁ নে নাই কৰা ইয়াৰে শুদ্ধটো 26.67 আছিলে একেবাৰে চিম্পুল কুৱেশ্যন আছিলে এইটো হয়নে ইমান কেলকুলেটিভ নাছিলে যেনেকৈ আপোনালোকে কৈ আছে টাইম কনজিউমিং ঠিক আছে আপোনালোকৰ একচুৱেলি প্ৰেক্টিছ নাছিলে মেথছৰ ডেফিনেটলি 8 নম্বৰ কুৱেশ্যন আছিলে A girl travels 5 km/h and reaches 10 minutes late and 6 km/h she reaches 5 minutes early distance এইটো ডিষ্টেঞ্চ উলিয়াবলৈ এটা ফৰ্মুলা আছিলে সেইটো চাগে মই কৈছিলোঁৱেই D is equal to ওপৰত XY মানে সেই স্পীডকেইটা তলত x minus y স্পীডকেইটা মাইনাছ কৰি পিনে যিটো পাৰিম আৰু কিনাৰতে টাইমটো আছিলে তো এই ধৰণে এইটো ফৰ্মুলাত কৰি দিলে ওলাই আছিলে একেবাৰে ইজি কুৱেশ্যন আছিলে ওপৰতো একেবাৰে ইজি কুৱেশ্যন হয়নে টাইম এণ্ড স্পীডৰ আৰু ইয়াতকৈ ইজি কুৱেশ্যন নায়েই এইটো 7.5 আছিলে আনচাৰ ঠিক আছে নেক্সট 9 নম্বৰ কুৱেশ্যনটো কি আছিলে এনেকুৱা ধৰণৰ এটা কুৱেশ্যন আছিলে যে এ কণ্ট্ৰেক্টৰ প্লেনছ টু কমপ্লিট এ প্ৰজেক্ট ইন 40 days 40 দিনত এটা কমপ্লিট কৰিবলৈ প্ৰজেক্ট এটা প্লেনিং কৰিছিলে তেওঁ 100জন লগাম বুলি ভাবিছিলে কিন্তু আফটাৰ 35 days 35 দিন কাম কৰাৰ পাছত দেখিলে তেওঁ যে কামখিনি হোৱা নাই তো তেওঁ আৰু 100জন ৱৰ্কাৰ লগোৱা আৰু ইউজ কৰিছিলে এণ্ড ফিনিছেছ অন টাইম আৰু তেওঁ 40 দিনতে কামটো শেষ কৰিছিলে উইদাউট হিয়াৰিং এক্সট্ৰা ৱৰ্কাৰ্ছ দ্য ৱৰ্ক উড হেভ টেকেন এই ধৰণৰ কুৱেশ্যন বাৰু মই কৰোৱা নাছিলোঁ তো এইটোৰ আচলতে টোটেল টাইমটো সোধা নাছিলে অপশ্যনত সুধিছিলে যে যদি তেওঁ সেই 100জন পুনৰ যদি 100জন মানুহ তেওঁ যদি ইউজ নকৰিলেহেঁতেন নলগালেহেঁতেন তেতিয়াহ'লে তেওঁ কিমান দিন লেট হ'লহেঁতেন কামটো কৰোঁতে তো এইটো 5 দিন লেট হ'লহেঁতেন ঠিক আছে
নেক্সট এইটো কুৱেশ্যন বাৰু কৰোৱা নাছিলোঁ, এইটো অকণ কেলকুলেটিভ আছিলে, বাট মেথছৰ 50%তকৈ বেছি কুৱেশ্যন ইজিয়ে আছিলে। চ' সেইটো কাৰণে আপোনালোকে মেথছখন ডাইৰেক্ট আপোনালোকে টাফ বুলি ক'ব নোৱাৰে, এইটো মডাৰেট টু টাফ হ'ব, মডাৰেট টু হাৰ্ড লেভেলৰ কুৱেশ্যন আছিলে। 10 নম্বৰ কুৱেশ্যনটো আছিলে এ কাৰ ট্ৰেভেলছ 90 km/h আৰু ৰিটাৰ্ণ 60 km/h। এইটো এভাৰেজ স্পীড দিছিলে, এইটো 72 km/h। ঠিক আছে, নেক্সট এনেকুৱা ধৰণৰ প্ৰবেবিলিটি কুৱেশ্যন আহিছিলে। বহুতে কৈ আছিলে যে প্ৰবেবিলিটি কুৱেশ্যন আহিব জানো, জিঅ'মেট্ৰি কুৱেশ্যন আহিব জানো, আপুনি যে এইবিলাক দি আছে। মই DI কুৱেশ্যন নাই দিয়া, যদিও বেংকিং এক্সাম DI আহিব বুলি ময়ো ভাবিছিলোঁ, কিন্তু DI কুৱেশ্যন মই দিয়া নাছিলোঁ, কাৰণ মই জানিছিলোঁ এপেক্স বেংকত DI ইমান গুৰুত্ব দিয়া নাছিলে। সেইটো কাৰণে DI কুৱেশ্যন কিন্তু এটাও অহা নাই, হয়নে? মই এবাৰো আপোনালোকক কোৱা নাই যে DI চাই যাওক, কিন্তু মোৰ মনে মনে এটা ভাৱ আহিছিলে যে DIও আহিব পাৰে নেকি। মই ভাবিছিলোঁ মক পেপাৰত DI ইনক্লুড কৰোঁ নেকি, বাট মোৰ ছিক্স চেন্সে ক'লে যে DI এপেক্স বেংকত ইমান গুৰুত্ব নিদিব, কাৰণ বহুতখিনি কথা থাকে। কুৱেশ্যন পেটাৰ্ণ, কুৱেশ্যন পেপাৰ ছেট কৰিবলৈ যাওঁতে বহুতখিনি কথা থাকে। চ' DI নাই অহা, চ' এইটো ভাল লগা কথা। নেক্সট এইটো প্ৰবেবিলিটি কুৱেশ্যনটো 1/12 আছিলে কাৰেক্ট এনচাৰ। নেক্সট RTGSৰ মিনিমাম ট্ৰেনজেকশ্যন, এইবিলাক কুৱেশ্যনটো আমি আলোচনা কৰিছিলোঁ, 2 লাখ আছিলে শুদ্ধ উত্তৰ। ঠিক আছে, নেক্সট 13 নম্বৰ কুৱেশ্যনটো সুধিছে মনি মাৰ্কেট ইনষ্ট্ৰুমেণ্ট তলৰ কোনটো নহয়। এনেকৈ ধৰণে আহিছিলে কিবা কিবি, কমাৰ্চিয়েলছ পেপাৰ আহিছিলে, ট্ৰেজাৰী বিল এনেকৈ আহিছিলে। ইকুইটি শ্বেয়াৰটো মনি মাৰ্কেটৰ এটা ইনষ্ট্ৰুমেণ্ট নহয়। ট্ৰেজাৰী বিলছখন কেনেকুৱা ধৰণৰ বিল সেইটো সুধিছিলে, লং টাৰ্ম ইনষ্ট্ৰুমেণ্টত পৰে নে, মিডিয়াম পৰে নে, শ্বৰ্ট টাৰ্ম পৰে নে, পাৰ্মানেণ্ট পৰে। সেইটো শ্বৰ্ট টাৰ্মত পৰে, চি উইল বি দ্য কাৰেক্ট এনচাৰ। নেক্সট GST কাউন্সিলখন কোনে শ্বেয়াৰ কৰে, এইবোৰ আলোচনা কৰিছিলোঁ, ফাইনেন্স মিনিষ্টাৰে কৰে, নহয়নে? GST ৱাজ ইমপ্লিমেণ্টেড ইন, GST কোনে ইমপ্লিমেণ্ট কৰে, কিমান চনত ইমপ্লিমেণ্ট হৈছিলে, 2017 চনত। এইবোৰতো পঢ়ি থকা কুৱেশ্যনেই, ইজি কুৱেশ্যন। প্লেনিং কমিশ্যনক কোনে ৰিপ্লেচ কৰিছিলে, নীতি আয়োগে প্লেনিং কমিশ্যন কি কৰিছিলে, ৰিপ্লেচ কৰিছিলে। নেটফ্লিক্সৰ ওপৰত এটা কুৱেশ্যন আহিছিলে, নেটফ্লিক্স আৰু এমাজন মেইনলি ইউজ AI চিষ্টেম, কোনটো AI চিষ্টেম ইউজ কৰিছিলে। ইয়াতে মই অপশ্যনখিনি মোৰ মনত নাই, মোৰতো কেনেকৈ মনত থাকিব, আপোনালোকে যিখিনি কৈছে আপোনালোকৰ মনত নাই। তো আপোনালোকে আমাক কলাবৰেটিভ ফিল্টাৰিং এনেকৈ ধৰণে এটা অপশ্যন আছে বুলি কৈছিলে। তো সেই চি লগা সেই কলাবৰেটিভ যদি ফিল্ডিং যদি এটা অপশ্যন আছিলে, তো সেইটো হ'ব শুদ্ধ উত্তৰ। এতিয়াতো গম নাপাওঁ কি অপশ্যন আহিছিলে, এইটো আপোনালোকে জানিব। তো আপোনালোকে এতিয়া অপশ্যনবিলাক নাই দিয়া, মই নিজে যিমানখিনি পাৰি বনাইছোঁ আৰু। নেক্সট 19 নম্বৰ কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ইজ দ্য ডাইৰেক্ট টেক্সৰ ওপৰত কুৱেশ্যন আহিছিলে। এইটোতো ডিৰেক্ট ইনডাইৰেক্ট টেক্স আছিলে, ইনকম টেক্স আছিলে, হয়নে? বাকী এইবোৰ অপশ্যনত এইবোৰ কাষ্টম ডিউটি আছিলে নে, এক্সাইজ ডিউটি আছিলে নে, এইবোৰ নাজানো। মই এইবোৰ এনেই বনাইহে দিছোঁ, মাত্ৰ ইনকম টেক্সটো আছিলে শুদ্ধ উত্তৰ দেই। নেক্সট 20 নম্বৰ কুৱেশ্যন, 20 নম্বৰ কুৱেশ্যনত আছে এ ৰেক্টেংগুল ইজ 40 × 30 মিটাৰ, এ চাৰ্কেল চাৰ্কামস্ক্ৰাইবছ ইট এৰিয়া অফ দ্য ৰেক্টেংগুল। এনেকুৱা ধৰণৰ এটা কুৱেশ্যন আহিছিলে, যিটো নেকি 763.5 মিটাৰ স্কোৱাৰ আছিলে। ঠিক আছে, নেক্সট আহিলে 21 প্ৰবেবিলিটি কুৱেশ্যন এটা আহিছিলে, যিটো নেকি 1/6 আছিলে কাৰেক্ট এনচাৰ, য'ত নেকি দুটা ডাইচ থ্ৰ' কৰিছিলে আৰু থ্ৰ' কৰাৰ পিছত দুইটা ডাইচৰ যোগফল 10 আৰু 10তকৈ বেছি ওলাব লাগে, হয়নে? সেইটো 1/6 আছিলে। GI মিছনটো কিহৰ লগত ৰিলেটেড আছিলে, এইটো গগনয়ানৰ লগত ৰিলেটেড আছিলে, এইটো কুৱেশ্যন আছিলে। আৰু এটা কুৱেশ্যন আহিছিলে যে ৰিজনিঙত 420 যেতিয়া 4:20 বাজে, তেতিয়াহ'লে ঘণ্টা আৰু মিনিটৰ কাটাৰ কিমান ডিগ্ৰী কোণ কৰে, এইটো 10 ডিগ্ৰী কোণ কৰে। আৰু বহুতে কৈ আছে ৰিজনিং একেবাৰে ইজি আহিছে। যিবিলাক ৰিজনিঙত নাম্বাৰ ছিৰিজত যিবিলাক কেণ্ডিডেটে আগতে একেবাৰে নাম্বাৰ ছিৰিজ নোৱাৰেই কৰিব, কাৰণ মিচিং নাম্বাৰ ছিৰিজ কৰিবলৈ বহুত টাফ হয়, সেইবিলাক ষ্টুডেণ্টে ৰিজনিং কৰি আহিছে। চ' ৰিজনিং একেবাৰে ভাবিবলগীয়া ৰিজনিং নাছিলে, মুখতে থকা ৰিজনিং আছিলে। চ' ৰিজনিং পাৰ্টটো আমি ইজি লেভেলত ধৰিব পাৰোঁ, ইজি আছিলে। ফাইনেন্সিয়েল এৱাৰনেছখন ইজি নাছিলে, বাট আপোনালোকে মক পেপাৰসমূহ দি গৈছিলে কাৰণে ফাইনেন্সিয়েল এৱাৰনেছখন ইজি পাইছে আপোনালোকে। ফাইনেন্সিয়েল এৱাৰনেছ ভাল আছিলে। আৰু এইবাৰ কি হৈ গ'ল, ফাইনেন্সিয়েল এৱাৰনেছটোৱে যিটো জিকে, বেলেগ জিকেটো নাহিলেই, বেলেগ জিকে খুব কম আহিছে, কাৰেণ্ট এফেয়াৰ্ছৰ কেইটামান কুৱেশ্যন আহিছে। গতিকে এই গোটেই পাৰ্টটো
আপোনালোকৰ কাৰণে ইজি হৈ গ'ল কাৰণ আপোনালোকে মক পেপাৰ লৈছিলে আৰু আমাৰ ভিডিঅ'সমূহ চাই পঢ়িছিলে আমাৰ ভিডিঅ'সমূহৰ পৰা যিহেতু কমন যথেষ্টখিনি পৰিছে তো ৰিজনিং ইজি ফাইনেন্সিয়েল এৱাৰনেছ ইজি বাকী ইংলিছটো ইজি বুলি ক'ব নোৱাৰি ইংলিছটো ভালেখিনি ইজিয়ে হয় 2-3টা কুৱেশ্যন ইংলিছৰো আমাৰ ডাইৰেক্ট কমন পৰিছে চিনোনিমছ এণ্টনিমছৰ বাট ইংলিছটো আমি মডাৰেটত ৰাখিম হাৰ্ড নহয় বাট মডাৰেটত আমি ৰাখিব পাৰোঁ ইজি টু মডাৰেট ঠিক আছে ইজিও হয় মডাৰেটো হয় গোটেইটা কুৱেশ্যন ইজি নাছিলে কাৰণ কিছুমান চিনোনিম এণ্টনিমছক ৱৰ্ড একেবাৰে অচিনাকি ৱৰ্ড আছিলে আপোনালোকৰ কাৰণে কেনেকুৱা আছিলে নাজানো বহুতকেইজনে কৈছে মানে তেওঁলোকে মানে ৱৰ্ডকেইটা নামেই ক'ব পৰা নাই এনেকুৱা ধৰণৰ ৱৰ্ড আছিলে মোক এনেকৈ কৈছে চ' সেইকেইটা কুৱেশ্যন মই এটা লৈ অহা নাই কাৰণ তেওঁলোকে ভাল ধৰণে ক'ব পৰা নাই মোক আৰু তেওঁলোকে কৈছে যে বহুত টাফ এটা ৱৰ্ড তেওঁলোকে কাহিনী শুনিয়ে পোৱা নাই চ' সেইকাৰণে কৈছোঁ নেক্সট মেথছটো বহুতে হাৰ্ড বুলি কৈ আছে বহুত টাইম কনজিউমিং বুলি কৈ আছে হয় মেথছটো টাইম কনজিউমিং আছিলে বাট প্ৰতিটো কুৱেশ্যন টাইম কনজিউমিং নহয় 30টা কুৱেশ্যনৰ ভিতৰত 15টা কুৱেশ্যনেই ইয়াতে ইজি আহিছিলে চ' এইটো টাইম কনজিউমিং 15টা টাইম কনজিউমিং হ'লে বাকী 15টা একেবাৰে মুখত ওলোৱা মেথছ আছিলে চ' মেথছটো আমি মডাৰেটটো হাৰ্ডৰ ভিতৰত ধৰিব পাৰোঁ এনেকুৱা ধৰণৰ এটা কুৱেশ্যন আছিলে হু অন দ্য পলি উমৰিগাৰ এৱাৰ্ড কোনে পাইছিলে বেষ্ট ইণ্টাৰনেশ্যনেল ক্ৰিকেটাৰ মেন BCCI তো তেওঁ শুভম গিল আছিলে ফাইনেন্স কমিশ্যনৰ ওপৰত আকৌ 2টা কুৱেশ্যন আহিছিলে এইটো তেওঁলোকে চাব লাগিছিলে অথৰিটিয়ে কাৰণ 2টা কুৱেশ্যন একেটা বস্তুৰ পৰাই আহি গৈছে 280 আছিলে আৰ্টিকেল ফাইনেন্স কমিশ্যন ঠিক আছে এইটো যোনে পাইছে আৰু 2 নম্বৰ পাই গৈছে নেক্সট AMLৰ ফুল মিনিং আহিছিলে AMLৰ ফুল মিনিংটো এণ্টি মানি লণ্ডাৰিং আছিলে ঠিক আছে নেক্সট আহিলে হুইচ ইজ কণ্টিজেন্ট লিয়েবিলিটি অফ RBI এইবিলাক কুৱেশ্যন মই কৰাইছিলোঁ হয়নে অপশ্যন এইকেইটা আছিলে না মই গম নাপাওঁ বাট এইটোৱে হ'ব শুদ্ধ নেক্সট RBI কেতিয়া এষ্টাব্লিছ হৈছিলে এইটোতো সকলোৱে পাৰিছে 1935 হেডকোৱাৰ্টাৰ অফ দ্য এছিয়ান ডেভেলপমেণ্ট বেংক মই এইটো কৰাইছোঁ ফিলিপাইনছ মানিলাত আছিলে ঠিক আছে নেশ্যনেল ডেভেলপমেণ্ট বেংক এইটো বহুতে নিউ দিল্লী বুলি মাৰি থৈ আহিছে মানে আমাৰ তাতে কৈছে তো এইটো চাংহাই হ'ব শুদ্ধ ঠিক আছে INS এৰিঘাটটো এইটো কিহৰ লগত ৰিলেটেড এইটো ছাবমেৰিনৰ লগত ৰিলেটেড আছিলে ঠিক আছে নেক্সট আহিলে ইফ এ কোম্পানী ডাবলছ ইটছ ইনভেষ্টমেণ্ট ইন R&D হোৱাট কেন বি ইনফাৰ্ড তো এইটো শুদ্ধ অপশ্যন কি আছিলে মই গম নাপাওঁ বাট দ্য কোম্পানী ইজ লাইকলি টু ইনক্ৰিজ ইটছ ইন'ভেশ্যন কেপেবিলিটি ঠিক আছে নেক্সট হুইচ এৱাৰ্ড ইজ পপুলাৰলি ন'ন এজ দ্য অস্কাৰ এৱাৰ্ড কোনে পপুলাৰলি কি বুলি কোৱা হয় একাডেমি এৱাৰ্ড বুলি কোৱা হয় ঠিক আছে নেক্সট দ্য মনিটাৰী পলিচি কমিটিত কেইজন মানুহ থাকে মই এইটো ডিৰেক্ট আলোচনা কৰিছিলোঁ 6জন থাকে ঠিক আছে নেক্সট হোৱাট ইজ দ্য প্ৰাইমেৰী ফাংচন অফ চিডবিৰ প্ৰাইমেৰী ফাংচন আহিছে MSME বুলি এটা চাগে অপশ্যন আছিলে সেইটোৱে আছিলে শুদ্ধ উত্তৰ নেক্সট হুইচ অফ দ্য ফলোয়িং স্কিমছ প্ৰাইমেৰীলি এইমছ টু প্ৰমোটিং ফাইনেন্সিয়েল ইনক্লুজন এইটো PMJDY প্ৰধানমন্ত্ৰী জনধন যোজনা সেইটোৱে ফাইনেন্সিয়েল ইনক্লুজন বেছিকৈ কৰিছিলে নেক্সট ব্লু চিপ ৱৰ্ডটো কিহৰ লগত ৰিলেট আহিছিলে আৰু এইটো ষ্টক মাৰ্কেটৰ লগত ৰিলেট আছিলে ঠিক আছে নেক্সট হুইচ অফ দ্য ফলোয়িং ইজ এন অপাৰেটিং চিষ্টেম তলৰ কোনটো হয় লিনাক্স হয় বাকী কিছুমান কুৱেশ্যন তেওঁলোকে দিছে বাট আমাৰ SPN সকলে দিছে যে ইঞ্জিনিয়াৰসকল কিবা মেনেজাৰ হয় এনেকুৱা ধৰণৰ ৰিজনিঙৰ কুৱেশ্যন আহিছিলে হয়নে বা কম্পিউটাৰৰ বহুতখিনি কুৱেশ্যন দিছে খালি কুৱেশ্যনবিলাক তেওঁলোকে আমাক এনেকৈ কৈ আছে যে আমি কুৱেশ্যনবিলাক বনাবই পৰা নাই ধৰিব পৰা নাই আচলতে কুৱেশ্যনটো আহিছে কেনেকৈ চ' এইবিলাক কুৱেশ্যন লৈ অহা নাই যিহেতু মেমৰি বেছ কুৱেশ্যন তো এই ধৰণে চাই লওক আৰু কিমানখিনি কুৱেশ্যন আহিছে বাকী থাকিলে আশা কৰিছোঁ সকলোৱে ভাল হৈছে আমাৰ লগত যিসকলটো কানেক্ট হৈ আছিলে মই ভাবিছোঁ তেওঁলোকৰ ভাল হৈছে কাৰণ তেওঁলোকৰ ফাইনেন্সিয়েল এৱাৰনেছৰ যি 40টা কুৱেশ্যন আউট অফ 40 তেওঁলোকে 35 সকলোৱে পাব ৰিজনিঙত আৰু কম্পিউটাৰত 30 কুৱেশ্যন আহিছিলে আৰু তাতে তেওঁলোকে আউট অফ যিহেতু ৰিজনিং একেবাৰে ইজি আৰু আমাৰ কুৱেশ্যন পেপাৰত সেই ইজি ৰিজনিংবোৰতকৈ অকণমান ওপৰৰ লেভেল আছিলে ইমানো ওপৰৰ লেভেল নহয় সেই একেটা লেভেলতে প্ৰায় আহি যায় চ' ৰিজনিঙৰ কুৱেশ্যনকেইটা কাৰো ভুল হোৱা নাই আৰু কম্পিউটাৰখিনি আপোনালোকে মেক্সিমাম পাৰিছে কাৰণ আমাৰ ক্লাছৰ পৰাও গৈছে আৰু বহুতখিনি কুৱেশ্যনছ আমাৰ
মকৰ পৰা গৈছে সো সেই 30ৰ ভিতৰত এটলিষ্ট আপোনালোকে 20-22 কোৱেশ্চন পাৰিছে ইফালে 35 এফালে 20-22 ঠিক আছে কিমান হৈ গ'ল 55 বা 57 এনেকুৱা ধৰণৰ মাৰ্কস আপোনালোকে হেতু দুটা সাবজেক্টতে পাইছে নেক্সট ইংলিশ টু ইজি টু মডাৰেট আছিলে ইংলিশৰ যিখিনি ভয়েস চেঞ্জ আছে স্পট ইৰৰ ৰিডাকশন কিটা বহুত ইজি আছিলে বহুত ইজি একদম গ্ৰামাৰৰ একেবাৰে কনসেপ্ট একেবাৰে বেসিক কনসেপ্টৰ পৰা আহিছে তো ইংলিশৰ যিকিটা কোৱেশ্চন 25টা কোৱেশ্চনৰ ভিতৰত এটলিষ্ট আপোনালোকে 15 মাৰ্কস বা 20 মাৰ্কস এটা পাব এটোটো মোৰ মনে কৈছে তো 55 প্লাস 20 কিমান হৈ গ'ল 75 ঠিক আছে এই তিনিটা সাবজেক্টতে 75 বাকি ম্যাথছ আপোনালোকে টান পাইছে মানি লৈছো ম্যাথছ টাইম কনজিউমিং আছিলে মানি লৈছো কিন্তু ম্যাথছৰটো আপোনালোকে 30ৰ ভিতৰত এটলিষ্ট 15টা পাবনে নাপায় ডেফিনেটলি পাব যদি পাব সেই 75ৰ লগত 10 এটা প্লাস কৰিলে 85 হ'ব আৰু 5 এটা প্লাস কৰিলে 90 হ'ব আৰু 90 যদি আপোনালোকে কাৰেক্ট কৰিছে আপোনালোকৰ মেৰিট লিষ্টত নাম থাকিবই এটলিষ্ট আপোনালোকৰ ইন্টাৰভিউত আপোনালোকক মাতিব ঠিক আছে এতিয়া কাট অফৰ ওপৰত মই এটা ভিডিও বনাই দিম বাৰু কাৰণ কাট অফৰ কথা মই এনেকৈ কৈ দিব নোৱাৰো তাৰ কাৰণে অকমান ষ্টাডি কৰিব লাগিব মই পোল কৰিম পোল কিটা চাব আপোনালোকে পোল কিটা কৰিব ভোট কৰিব তাৰ পাছতে মই কাট অফৰ ওপৰত এটা ভিডিও বনাম বাট এটা জেনাৰেলি কৈ দিছো 90 প্লাস যদি কোনবাই শুদ্ধ কৰিছে 125ৰ ভিতৰত দেন আপুনি সেফ জোনত আছে ঠিক আছে আৰু আমাৰ যিসকলে মক পেপাৰ লৈছিলে আমাৰ ভিডিও মোৰ ৰেগুলাৰলি চাইছিলে মই হ'ব তেওঁলোকৰটো 90 প্লাস থাকিবই কাৰণ কোৱেশ্চন সমূহ কমন পৰিছে যথেষ্ট ঠিক আছে তো ইমানে আসলে ভিডিওটো আৰু কিবা জানিব লগিয়া থাকিলে আমাকে ক'ব আৰু কিবা মেমৰি বেস কোৱেশ্চন যদি মনত ৰৈ গৈছে তেতিয়াহলে জনাব ডেফিনেটলি আমি হেকিনিও সলভ কৰি পানি ইউটিউবত আপলোড কৰি থম একচুয়ালি ইউটিউবত আপলোড কৰাৰ অৰ্থটো এটোৱে যাতে পৰৱৰ্তী সময়ত যেতিয়া আপোনালোকৰ এপেক্স বেংকৰ আকৌ এক্সাম হ'ব হয়তো অহা বৰ্ষটো আহিব পাৰে সো সেই অহা বৰ্ষত আহোঁতে আপোনালোকে প্ৰিভিয়াছ কোৱেশ্চন বিচাৰি থাকিবলৈ আপোনালোকৰ এটা প্ৰবলেম নহয় ঠিক আছে তো এইবিলাক কাৰণে আপোনালোকে পাৰিলে দি দিব ঠিক আছে মেমৰি বেস কোৱেশ্চন বিলাক 40টা কোৱেশ্চন ইতিমধ্যে পালো আৰু কোৱেশ্চনস দিব ডেফিনেটলি আমি ইয়াতে এখিনি দেখাই দিম ঠিক আছে ইমানে আসলে ভিডিওটো